নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ প্ৰত্যেকৰে এটা ইচ্ছা থাকে যাতে আমি বুঢ়া বয়সতো ডেকা কালৰ দৰে এক্টিভ হৈ থাকিব পাৰোঁ। বিশেষকৈ আমাৰ ব্ৰেইনটো যদি তেতিয়াও এক্টিভ হৈ থাকে তেতিয়া আমি কিছুমান অসাধ্যও সাধন কৰিব পাৰোঁ। কিন্তু প্ৰকৃততে তেনেকুৱা নহয়। বয়স বঢ়াৰ লগে লগে বহুত মানুহৰে স্মৃতিশক্তি কমিবলৈ ধৰে আৰু নানা ধৰণৰ মানসিক সমস্যাও আহিবলৈ ধৰে। কিন্তু আমি যদি এতিয়াৰে পৰা 7বিধ খাদ্য খোৱাত গুৰুত্ব দিওঁ তেতিয়া আমাৰ ব্ৰেইনটো বুঢ়া বয়সলৈকে ভালে থাকিব আৰু নানা ধৰণৰ সমস্যাৰ পৰাও আমি বাচি থাকিব পাৰিম। আজিৰ ভিডিঅ'টো তেনেকুৱা 7বিধ খাদ্যৰ বিষয়ে আপোনালোকক জনাম আৰু কিছুমান আয়ুৰ্বেদিক বনৌষধি আৰু সৰু সৰু কিছুমান টিপছো আপোনালোকক জনাম, যিবোৰ জানিলে আপোনালোক নিশ্চয় উপকৃত হ'ব। গতিকে জানো আহক ব্ৰেইন ভালে ৰখা এই 7বিধ খাদ্য কি কি। প্ৰথমবিধ খাদ্য হৈছে অমেগা 3 ফেটি এচিডযুক্ত খাদ্য। কিন্তু অমেগা 3 ফেটি এচিড আমাৰ ব্ৰেইনৰ কাৰণে কিয় ভাল? আমাৰ ব্ৰেইন বা মগজুটো গঠিত হয় 60% অৰ্থাৎ 60% ফেট বা স্নেহেৰে। আৰু অমেগা 3 ফেটি এচিড হৈছে এটা হেল্ডি ফেট যিয়ে মগজু আৰু স্নায়ুকোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অমেগা 3 ফেটি এচিডে মগজুত তেজৰ চলাচল বা ব্লাড চাৰ্কুলেশ্যনো ভাল কৰে, ব্ৰেইন ফাংচন ভালে ৰাখে আৰু স্মৃতিশক্তি মেধাশক্তি বৃদ্ধি কৰে। বিশেষকৈ EPA আৰু DHA নামৰ দুটা অমেগা 3 ফেটি এচিডে শিশুসকলৰ IQ লেভেলো বঢ়ায়, স্মৃতিশক্তি মেধাশক্তি বৃদ্ধি কৰে বা একাগ্ৰতা বৃদ্ধি কৰে আৰু বয়সীয়াল লোকৰ ক্ষেত্ৰত এলজেইমাৰ, ডিমেনচিয়া আদিও প্ৰতিৰোধ কৰে আৰু ই ডিপ্ৰেশ্যন নামৰ ডাঙৰ বেমাৰটো প্ৰতিৰোধ কৰিব পাৰে। কি কি খাদ্যৰ যোগেদি আমি অমেগা 3 ফেটি এচিড লাভ কৰিব পাৰোঁ? প্ৰথমবিধ খাদ্য হৈছে চৰ্বিযুক্ত মাছ, বিশেষকৈ চাৰ্ডিন, টুনা, মেক্ৰেল আদি সাগৰীয় মাছত প্ৰচুৰ পৰিমাণে অমেগা 3 ফেটি এচিড পোৱা যায় আৰু এনেকুৱা মাছৰ পৰাই অমেগা 3 ফেটি এচিড ছাপ্লিমেণ্টটো বনোৱা হয়। আমাৰ অসমত পোৱা কিছুমান চৰ্বিযুক্ত মাছতো অমেগা 3 ফেটি এচিড থাকে। গতিকে খাদ্য তালিকাত অমেগা 3 ফেটি এচিডযুক্ত এনেকুৱা চৰ্বিযুক্ত মাছ ৰাখক আৰু ব্ৰেইনটো ভালে ৰাখক। ইয়াৰ উপৰিও তিচি গুটি বা ফ্লেক্সিডতো প্ৰচুৰ পৰিমাণে অমেগা 3 ফেটি এচিড পোৱা যায় আৰু আজিকালি জনপ্ৰিয় হোৱা চিয়া চিডতো অমেগা 3 ফেটি এচিড পোৱা যায় আৰু ৱালনাট বা আখৰোটতো প্ৰচুৰ পৰিমাণে অমেগা 3 ফেটি এচিড পোৱা যায়। ৱালনাট বা আখৰোট দেখাত আমাৰ ব্ৰেইনৰ গতে, গতিকে আখৰোটো আপোনালোকে খাদ্য তালিকাত ৰাখিব পাৰে। 2 নম্বৰ খাদ্যবিধ হৈছে মেগনেছিয়ামযুক্ত খাদ্য। মেগনেছিয়াম আমাৰ ব্ৰেইনৰ কাৰণে কিয় আৰু কিমান উপকাৰী? আমাৰ ব্ৰেইন ফাংচনৰ কাৰণে মেগনেছিয়াম হৈছে এটা দৰকাৰী খনিজ পদাৰ্থ। ই আমাৰ বুদ্ধিমত্তা বা কগনিটিভ ফাংচন ভালে ৰাখে, আমাৰ মুড বা মনটো ভালে ৰাখে। তাৰ উপৰিও ব্লাড ব্ৰেইন বেৰিয়াৰ নামৰ ছিষ্টেমটো ই ভালে ৰাখে আৰু এই ছিষ্টেমটোৱে আচলতে তেজত থকা অপকাৰী বা ক্ষতিকাৰক পদাৰ্থৰ পৰা আমাৰ ব্ৰেইনটোক বচাই ৰাখে। মেগনেছিয়ামে আমাৰ স্মৃতিশক্তি বা মেধাশক্তিও বৃদ্ধি কৰে, বিশেষকৈ শ্বৰ্ট টাৰ্ম মেমৰি আৰু লং টাৰ্ম মেমৰি নামৰ দুইটা মেমৰি পাৱাৰ ই বঢ়োৱাত সহায় কৰে আৰু এই ক্ষেত্ৰত সহায় কৰে বৃদ্ধ বয়সৰ লোকসকলক, কাৰণ তেওঁলোকৰ প্ৰায়ে স্মৃতিশক্তি কমি যায়। গতিকে তেওঁলোকে মেগনেছিয়ামযুক্ত খাদ্য খালে নিশ্চয় উপকৃত হয়। মেগনেছিয়ামৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফাংচন বা কামটো হৈছে ই আমাৰ ভাল টোপনি অহাত সহায় কৰে, কাৰণ ই শ্লিপ চাইকেলটো ৰেগুলেট কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ব্ৰেইনটো হেল্ডি হৈ থাকিবলৈ বা ভালে থাকিবলৈ হ'লে আমাক ভাল টোপনিৰ প্ৰয়োজন হয়, কাৰণ ৰাতি শুই থাকোঁতে আমাৰ ব্ৰেইনটোও ডিটক্স হয়, অৰ্থাৎ অলাগতীয়াল টক্সিনছবিলাক ব্ৰেইনে চাফা কৰি থাকে আৰু ব্ৰেইনটো হেল্ডি হৈ থাকে। গতিকে মেগনেছিয়ামযুক্ত খাদ্যই টোপনি অহাত সহায় কৰে আৰু ব্ৰেইনটো হেল্ডি ৰখাত সহায় কৰে। কি কি খাদ্যত মেগনেছিয়াম বেছিকৈ পোৱা যায়? মেগনেছিয়ামযুক্ত খাদ্য বহুত আছে, কিন্তু তাৰ ভিতৰত প্ৰধানকৈ পামকিন চিড বা ৰঙালাও গুটি, ছানফ্লাৱাৰ চিড বা সূৰ্যমুখী ফুলৰ গুটি, চিয়া চিড, ফ্লেক্সিড আদি গুটিবিলাকত যথেষ্ট পৰিমাণে মেগনেছিয়াম থাকে। তেনেকৈ কিছুমান ফলতো প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে, যেনে কল, ৱাটাৰমেলন বা তৰমুজ, পাইনএপল বা আনাৰস, এইবিলাকতো প্ৰচুৰ পৰিমাণে মেগনেছিয়াম পোৱা যায়। চীনাবাদাম, কাঠবাদাম, কাজু আদি শুকান ফলতো প্ৰচুৰ পৰিমাণে মেগনেছিয়াম পোৱা যায়, ডাৰ্ক চকলেটত পোৱা যায়। গতিকে এনেকুৱা খাদ্যবোৰ যেতিয়াই বা যেনেকৈ সুবিধা হয় আপোনালোকে খাই থাকিব, আপোনালোকৰ ব্ৰেইন ভালে থাকিব। 3 নম্বৰ খাদ্যবিধ হৈছে ভিটামিন বি কমপ্লেক্সযুক্ত খাদ্য, বিশেষকৈ ভিটামিন B6, ভিটামিন B9 বা ফলেট আৰু ভিটামিন B12 আমাৰ ব্ৰেইনৰ কাৰণে খুব দৰকাৰী ভিটামিন বি হয়। আৰু ইয়াৰ ভিতৰত ভিটামিন B6এ আমাৰ স্মৰণ শক্তি বা স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে। বিশেষকৈ বয়সীয়াল লোকৰ কাৰণে ভিটামিন B6যুক্ত খাদ্য খুব দৰকাৰী, কাৰণ তেওঁলোকে বয়স হোৱাৰ লগে লগে কথা পাহৰিবলৈ ধৰে, তেওঁলোকৰ কাৰণে ভিটামিন B6যুক্ত খাদ্য খুব দৰকাৰী। মিঠা আলু বা চুইট পটেটো, গাজৰ আৰু মুৰ্গীৰ মাংস, মাছ আদিত প্ৰচুৰ পৰিমাণে ভিটামিন B6 পোৱা যায়। গতিকে খাদ্য তালিকাত তেওঁলোকে এনেকুৱা খাদ্য ৰাখিব পাৰে।
আমাৰ ব্ৰেইনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় ভিটামিন হৈছে ভিটামিন B12। ভিটামিন B12 আমাৰ স্নায়ু কোষ বা নিউৰনছবিলাক সবল আৰু শক্তিশালী কৰি ৰাখে, নাৰ্ভবিলাক ভালে ৰাখে আৰু নিউৰ ট্ৰান্সমিটাৰ বা নিউৰ কেমিকেলবিলাকৰ উৎপাদনত সহায় কৰে, যি আমাৰ মুড বা মনটো ভালে ৰাখে। ভিটামিন B12 ডেফিচিয়েঞ্চি বহুত মানুহৰ থাকে আৰু যাৰ থাকে তেওঁলোকৰ কিছুমান চাইক'লজিকেল বা নিউৰলজিকেল সমস্যা হ'ব পাৰে, যেনে এংজাইটি, ডিপ্ৰেশ্যন, ডিমেনচিয়া আদি বেমাৰবিলাক ভিটামিন B12 ডেফিচিয়েঞ্চিৰ কাৰণে হ'ব পাৰে। বিশেষকৈ বুঢ়া বয়সত মানুহৰ ভৰি জিনজনোৱা বা ভৰি পুৰণি বা নাৰ্ভৰ সমস্যা বা ডিমেনচিয়া এনেকুৱা বেমাৰবিলাক সাধাৰণতে ভিটামিন B12ৰ কাৰণে হয়, ডেফিচিয়েঞ্চিৰ কাৰণে হয়। গতিকে যদি এনেকুৱা সমস্যা হয় আপোনালোকে ভিটামিন B12ৰ টেষ্ট কৰাই ল'ব আৰু যদি দৰকাৰ হয় তেতিয়া ছাপ্লিমেণ্টৰো সহায় ল'ব লাগিব। গতিকে ভিটামিন B12 আমাৰ ব্ৰেইনৰ কাৰণে খুব দৰকাৰী ভিটামিন। ভিটামিন B12 সাধাৰণতে মাছ, মাংস, কণী আদি আমিষ বা নন ভেজ খাদ্যবিলাকত বেছিকৈ পোৱা যায়। সেইকাৰণে যিসকলে নন ভেজ খায় তেওঁলোকৰ ভিটামিন B12ৰ ডেফিচিয়েঞ্চি সহজতে নহয়, কিন্তু যিসকল ভেজিটেৰিয়ান বা যিসকল নিৰামিষ বুজি হয় তেওঁলোকৰ ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে গাখীৰ, দৈ, চীজ, মাছৰুম আদিতো ভিটামিন B12 থাকে। গতিকে তেওঁলোকে এনেকুৱা খাদ্যবোৰ যদি খাদ্য তালিকাত ৰাখে তেতিয়া তেওঁলোকৰো ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা কমি যাব আৰু ব্ৰেইনটো ভালে থাকিব। মাজে মাজে টেষ্ট কৰাই থাকিব, যদি ডেফিচিয়েঞ্চি হয় আপোনালোকে তেতিয়া ছাপ্লিমেণ্টৰো সহায় ল'বলগীয়া হ'ব পাৰে। ভিটামিন B9 বা ফলেট আমাৰ ব্ৰেইনৰ কাৰণে এটা দৰকাৰী ভিটামিন। বিশেষকৈ প্ৰেগনেঞ্চি অৱস্থাত মহিলাসকলক ফলেট ছাপ্লিমেণ্ট খাবলৈ দিয়া হয়, যাতে গৰ্ভস্থ শিশুৰ ব্ৰেইনৰ বিকাশ ভালদৰে হয়। আৰু ফলেট বা ভিটামিন B9ৰ ডেফিচিয়েঞ্চিৰ কাৰণে শিশুসকলৰ কেতিয়াবা কিছুমান জন্মগত বিসংগতি হয় ব্ৰেইনৰ ক্ষেত্ৰত। সেইকাৰণে ফলেট বৰ দৰকাৰী ভিটামিন হয়। অকল গৰ্ভস্থ শিশু বুলিয়ে নহয়, আমাক গোটেই জীৱনজুৰি ফলেটৰ দৰকাৰ হয়। ব্ৰেইন ফাংচন ভালে থাকিবলৈ হ'লে বা এলজেইমাৰ, ডিমেনচিয়া আদি বেমাৰবিলাকৰ পৰা বাচি থাকিবলৈ হ'লে আমাক ফলেটযুক্ত খাদ্যৰ খুব প্ৰয়োজন হয়। সেইকাৰণে যিমান পাৰে সেউজীয়া শাক পাচলি, ফল মূল খোৱাত গুৰুত্ব দিয়ক, কাৰণ এনেকুৱা খাদ্যবিলাকত যথেষ্ট পৰিমাণে ফলেট পোৱা যায়, যি আমাৰ ব্ৰেইন ফাংচন ভালে ৰাখে। ব্ৰেইন ভালে ৰখা 4 নম্বৰ খাদ্যবিধ হৈছে ভিটামিন ইযুক্ত খাদ্য। ভিটামিন ই হৈছে এটা নেচাৰেল এণ্টিঅক্সিডেণ্ট। গতিকে অক্সিডেটিভ ডেমেজ বা ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা আমাৰ নিউৰনছ বা স্নায়ু কোষবিলাকক প্ৰটেকশ্যন দিয়ে, ব্ৰেইন ফাংচন ভালে ৰাখে আৰু স্নায়ু বা নাৰ্ভবিলাকো সবল আৰু শক্তিশালী কৰি ৰাখে। আৰু খাদ্যত থকা omega 3 ফেটি এচিড, বিশেষকৈ DHA নামৰ omega 3 ফেটি এচিডটো আমাৰ ব্ৰেইনে ভালদৰে ব্যৱহাৰ কৰাটো ভিটামিন ইয়ে সহায় কৰে। বাদাম জাতীয় শুকান ফল, তিল, তিচি গুটি আদি কিছুমান গুটিটো প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে। গতিকে এনেকুৱা খাদ্যবোৰ ইটো সিটো সাল সলনি কৰি খাই থাকিব লাগে, তেতিয়া আমাৰ ব্ৰেইন ফাংচন ভালে থাকে। ব্ৰেইন ভালে ৰখা 5 নম্বৰ ভিটামিনটো হৈছে ভিটামিন ডি। সকলোৰে এটা ধাৰণা আছে যে ভিটামিন ডি আমাৰ বোন বা হাড়ৰ কাৰণেহে দৰকাৰী ভিটামিন, কিন্তু ভিটামিন ডি যে আমাৰ ব্ৰেইনৰ কাৰণে ভাল বা দৰকাৰী সেই কথাটো হয়তো বহুতেই নাজানে। কিন্তু ভিটামিন ডি ডেফিচিয়েঞ্চিৰ কাৰণে এংজাইটি, ডিপ্ৰেশ্যন আদি বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। ভিটামিন ডি ডেফিচিয়েঞ্চিৰ কাৰণে এলজেইমাৰ, পাৰ্কিনছন আদি বেমাৰ হোৱাৰ সম্ভাৱনা থাকে, কাৰণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে এনেকুৱা বেমাৰবিলাকত ভুগি থকা ব্যক্তিসকলৰ প্ৰায়ে ভিটামিন ডি ডেফিচিয়েঞ্চি দেখা পোৱা যায়। গতিকে ভিটামিন ডিও আমাৰ ব্ৰেইনৰ কাৰণে খুব দৰকাৰী। ভিটামিন ডি যুক্ত খাদ্য খুব বেছি নাথাকে, কিছুমান সীমিত খাদ্যতহে ভিটামিন ডি পোৱা যায়, যেনে মাছ, মাংস, কণী, মাছৰুম, চীজ আদিত ভিটামিন ডি পোৱা যায়। কমলাতো ভিটামিন ডি থাকে। কিন্তু আমি খাদ্যৰ ওপৰতে অকল ভিটামিন ডিৰ কাৰণে নিৰ্ভৰশীল হ'ব নালাগে। ভিটামিন ডিৰ আটাইতকৈ ভাল প্ৰাকৃতিক উৎস হৈছে ছানলাইট বা সূৰ্যৰ পোহৰ। দিনে আধা ঘণ্টামানকৈ যদি আমি ৰ'দৰ পোহৰত থাকোঁ বা কাম কৰোঁ তেতিয়া ভিটামিন ডিৰ ডেফিচিয়েঞ্চি সহজতে নহয়। যি মানুহে ৰ'দত একেবাৰে নোলায় তেওঁলোকৰ ভিটামিন ডি ডেফিচিয়েঞ্চি সেইকাৰণে আজিকালি খুব বেছিকৈ হোৱা দেখা যায়। আৰু ভিটামিন ডি ডেফিচিয়েঞ্চি হ'লে আমাৰ ব্ৰেইন ফাংচনো বহুতখিনি শ্ল' হৈ যায়। সেইকাৰণে ভিটামিন ডি আপোনালোকে নেচাৰেলি লোৱাৰ কাৰণে সদায় চেষ্টা কৰিব লাগিব। ব্ৰেইন ভালে ৰখা 6 নম্বৰ খাদ্যবিধ হৈছে ভিটামিন এ যুক্ত খাদ্য। ভিটামিন এ আমাৰ চকুৰ দৃষ্টিশক্তিৰ কাৰণে ভাল বা স্কিন বা চুলিৰ কাৰণে ভাল বুলি সকলোৱে জানে, কিন্তু ভিটামিন এ যে আমাৰ ব্ৰেইনৰ কাৰণেও ভাল এই কথাটো হয়তো বহুতেই নাজানে। ভিটামিন এ আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ সুস্থ সবল কৰি ৰখাত সহায় কৰে, স্নায়ুবিলাকো সবল কৰি ৰাখে। আৰু ভিটামিন এ এলজেইমাৰ ডিজিজ নামৰ বেমাৰটো প্ৰতিৰোধ কৰাত সহায় কৰে, কাৰণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ভিটামিন এ
বিটা এমাইলয়েড নামৰ টক্সিনছ বা ক্ষতিকাৰক পদাৰ্থবিধ ব্ৰেইনৰ পৰা নিষ্কাশন কৰি ব্ৰেইনটো শোধন কৰাত বা ব্ৰেইনটো ডিটক্স কৰাত সহায় কৰে আৰু এই বিটা এমাইলয়েডৰ কাৰণে আচলতে এলজেইমাৰ ডিজিজ নামৰ বেমাৰটো হয় গতিকে ভিটামিন এ আমাক এনেকুৱা ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰে গতিকে ভিটামিন এ যুক্ত খাদ্য খোৱাত গুৰুত্ব দিয়ক যিমানবোৰ হালধীয়া বা কমলা ৰঙৰ ফল মূল বা শাক পাচলি আছে প্ৰায়বিলাকতে ভিটামিন এ থাকে গতিকে এনেকুৱা খাদ্যবোৰ আপোনালোকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু ব্ৰেইনটো হেল্ডি ৰাখক 7 নম্বৰ ইম্পৰ্টেণ্ট খাদ্যবিধ হৈছে এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য আমাৰ দেহৰ প্ৰতিটো অংগ ভালে ৰখাত এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যসমূহে যথেষ্ট সহায় কৰে এই কথাটো সকলোৱে জানে কিন্তু এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যও বহুত আছে কিন্তু ব্ৰেইনৰ বাবে কিছুমান বিশেষ এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য বিশেষভাৱে উপকাৰী যেনে গ্ৰীণ টি কফি ডাৰ্ক চকলেট আদিত থকা এণ্টিঅক্সিডেণ্টসমূহ আমাৰ ব্ৰেইনৰ কাৰণে খুব ভাল গাজৰ বিটত থকা এণ্টিঅক্সিডেণ্টসমূহো আমাৰ ব্ৰেইনৰ কাৰণে ভাল আৰু আমলখিত থকা এণ্টিঅক্সিডেণ্টসমূহ আমাৰ ব্ৰেইনৰ কাৰণে খুব ভাল গতিকে এনেকুৱা খাদ্যবোৰ যেতিয়া সিজন হয় আপোনালোকে ৰেগুলাৰ খোৱাৰ অভ্যাস কৰক ব্ৰেইন টনিক হিচাপে কাম কৰা আয়ুৰ্বেদিক বনৌষধি আৰু খাদ্যবোৰ কি জানি লওঁ আহক প্ৰথমবিধ ব্ৰেইন টনিকৰ কথা আপোনালোকে সকলোৱে জানে যাৰ নাম হৈছে ব্ৰাহ্মী শিশু বৃদ্ধ সকলো বয়সৰ মানুহৰ কাৰণে উপকাৰী শিশুসকলৰ স্মৰণ শক্তি বৃদ্ধি কৰে IQ লেভেল বঢ়ায় আৰু বয়স হ'লে যে মানুহে কথা পাহৰে তেওঁলোকৰ কাৰণেও ব্ৰাহ্মী হৈছে এটা ব্ৰেইন টনিকৰ দৰে গতিকে সকলো বয়সৰ মানুহে ব্ৰাহ্মী খালে যথেষ্ট উপকৃত হয় ব্ৰাহ্মীৰ আৰু বহুতো উপকাৰিতা আছে ব্ৰাহ্মীয়ে টোপনি ভালকৈ অহাত সহায় কৰে ব্ৰাহ্মীয়ে প্ৰেছাৰ বা ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে আৰু ব্লাড প্ৰেছাৰ কণ্ট্ৰল হ'লে ষ্ট্ৰ'ক আদি হোৱাৰ সম্ভাৱনাও কমি থাকে আৰু ষ্ট্ৰ'ক হ'লে আমাৰ ব্ৰেইন ডেমেজ হয় বা পেৰালাইচিছ হয় এনেকুৱা কথাবিলাক সকলোৱে হয়তো জানে গতিকে ব্ৰাহ্মী ব্ৰেইনৰ কাৰণে ভাল ব্ৰাহ্মী হাৰ্টৰ কাৰণেও ভাল আৰু ব্ৰাহ্মীয়ে আমাৰ নাৰ্ভবিলাকো ষ্ট্ৰং কৰি ৰাখে জন্মগতভাৱে যিবিলাক শিশুৰ ব্ৰেইনৰ বিকাশ কম হৈ থাকে তেওঁলোকৰ কাৰণে ব্ৰাহ্মী ডাঙৰ মেডিচিন বা ঔষধৰ দৰে বিশেষকৈ ADHD বা এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ আৰু অটিজিমত ভুগি থকা ল'ৰা ছোৱালীবিলাকৰ সাধাৰণতে মাত ফুটা দেৰি হয় বা কিছুমান বিহেভিয়াৰ প্ৰব্লেম থাকে তেওঁলোকৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধৰ দৰে হৈছে ব্ৰাহ্মী তেওঁলোকক নিয়মীয়াকৈ খুৱাব পাৰে বা ব্ৰাহ্মীৰ ৰস আধা চামুচ 1 চামুচ 2 চামুচ এনেকৈ বয়স অনুযায়ী অলপমান মৌজোল দি খুৱাব পাৰে নিয়মীয়াকৈ আৰু ব্ৰাহ্মী ঘিত ভাজিও খুৱাব পাৰে বা ব্ৰাহ্মী শাকৰ বিভিন্ন ব্যঞ্জন খুৱাব পাৰে এইদৰে খুৱাই থাকিলে শিশুসকলৰ হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ বা যিবিলাক বিহেভিয়াৰ প্ৰব্লেম থাকে এইবিলাকো কম হয় আৰু লাহে লাহে বেবিটোৰ ব্ৰেইনো লাহে লাহে ডেভেলপ হয় কিছুমান মানসিক বেমাৰ বা মেণ্টেল হেল্থ প্ৰব্লেমৰ কাৰণেও ব্ৰাহ্মী হৈছে এটা ভাল ব্ৰেইন টনিক যিসকলৰ ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেশ্যন সিজোফ্ৰেনিয়া এপিলেপসি হিষ্ট্ৰী আদি বেমাৰ থাকে তেওঁলোকৰ কাৰণে ব্ৰাহ্মী হৈছে এটা নেচাৰেল ব্ৰেইন টনিকৰ দৰে তেওঁলোকৰ সমস্যা বা লক্ষণবিলাক কম কৰাত ব্ৰাহ্মীয়ে যথেষ্ট সহায় কৰে 2 নম্বৰ ব্ৰেইন টনিকটোৰ নাম হৈছে অশ্বগন্ধা যাক ইমিউনিটি বুষ্টাৰ বুলি সকলোৱে চিনি পায় অশ্বগন্ধাৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে গতিকে ই আমাৰ ব্ৰেইনৰ কাৰণে খুব ভাল টনিক বা ঔষধ অশ্বগন্ধাই ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেশ্যন আদি দূৰ কৰাটো যথেষ্ট সহায় কৰে ষ্ট্ৰেছ হৰমন কৰ্টিজল নিয়ন্ত্ৰণ কৰাত সহায় কৰে অশ্বগন্ধাই টোপনি ভাল কৰে অশ্বগন্ধাই এণ্ডৰফিন চেৰ'টনিন আদি হেপী হৰমনবিলাক ৰিলিজ বা নিঃসৰণ কৰাত সহায় কৰে আৰু এই হেপী হৰমনবিলাকে আমাক হেপী কৰি ৰাখে বা সুখী কৰি ৰাখে অশ্বগন্ধা চূৰ্ণ বা পাউডাৰ অশ্বগন্ধা টেবলেট বা অশ্বগন্ধা বটি অশ্বগন্ধা ৰিষ্ট এনেকুৱা বহুতো অশ্বগন্ধাৰ আয়ুৰ্বেদিক ঔষধ আছে যিবোৰে মেণ্টেল হেল্থ প্ৰব্লেমবিলাক ঠিক কৰাত সহায় কৰে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে বিধিসন্মতভাৱে যদি এনেকুৱা ঔষধবোৰ সেৱন কৰে নিশ্চয় আপোনালোকে সুফল পাব আৰু অশ্বগন্ধা খোৱাৰ নিয়মবিলাকৰ ওপৰত ভিডিঅ' বনোৱা আছে আপোনালোকে সেই ভিডিঅ'বোৰ চালে নিশ্চয় উপকৃত হ'ব 3 নম্বৰ আয়ুৰ্বেদিক ব্ৰেইন টনিকটোৰ নাম হৈছে মানিমুনি ডাঙৰ মানিমুনিক সংস্কৃতত মন্দুকৰ্ণী বুলি কোৱা হয় হিন্দীত কটুকলা বুলি কোৱা হয় আৰু ডাঙৰ মানিমুনি ব্ৰেইনৰ কাৰণে ডাঙৰ ঔষধ বুলি কোৱা হয় আৰু আয়ুৰ্বেদত ইয়াক কোৱা হয় মেধ্য ৰসায়ন অৰ্থাৎ ই আমাৰ ব্ৰেইন ফাংচন ভালে ৰাখে আৰু স্মৃতি শক্তি মেধা শক্তি বৃদ্ধি কৰে আৰু মানসিক সকলো ধৰণৰ সমস্যাতে মানিমুনি শাক বহুত উপকাৰী মানিমুনিৰ বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক ঔষধ বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় আৰু এতিয়াও আয়ুৰ্বেদিক চিকিৎসকসকলে ইয়াৰ ঔষধবিলাক ব্যৱহাৰ কৰি থাকে আপোনালোকে শিশুসকলৰ স্মৃতি শক্তি আৰু মেধা শক্তি যদি বঢ়াব খুজিছে তেন্তে নিয়মীয়াকৈ মানিমুনিৰ ছিজনৰ মানিমুনি শাকৰ আঞ্জা খুৱাওক বা মানিমুনি শাকৰ ৰস 1 চামুচ 2 চামুচ মৌজোল মিহলাই খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত খুৱাব পাৰে বা গাখীৰৰ লগতো মিহলাই খুৱাব পাৰে যিদৰে আপোনালোকৰ সুবিধা হয় তেনেকৈ শিশুসকলক খুৱাই থাকক আৰু শিশুসকলৰ স্মৃতি শক্তি মেধা শক্তি বৃদ্ধি কৰাত সহায় কৰক
ডাঙৰ মানিমুনিৰ দৰে সৰু মানিমুনিও আমাৰ ব্ৰেইনৰ কাৰণে খুব ভাল টনিক। গতিকে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে সৰু মানিমুনি বা ডাঙৰ মানিমুনি আঞ্জা নিয়মীয়াকৈ খাব পাৰে। আৰু দুইবিধ মানিমুনি একেলগে গোটাই বা একেলগে মিলাই যদিও আঞ্জা বা তৰকাৰী কৰি খোৱা হয় বা ৰস খোৱা হয়, তেতিয়াও আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাব। আপোনালোকে এমাহ দুমাহমান একেৰাহে কৰি চাব পাৰে দিহাবিলাক, আৰু মাজতে এমাহমান গেপ দি আকৌ কণ্টিনিউ কৰিব পাৰে। গতিকে এনেকুৱা থলুৱা খাদ্যবিলাকে আমাৰ ব্ৰেইন হেল্থ ভালে ৰখাত যথেষ্ট সহায় কৰে। ব্ৰেইন ভালে ৰখা 4 নম্বৰ আয়ুৰ্বেদিক বনৌষধিবিধৰ নাম হৈছে হালধি। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে হালধিত থকা কাৰ্কুমিন নামৰ এক্টিভ কম্পাউণ্ড বা যৌগটোৰ কাৰণে আমাৰ ব্ৰেইন ফাংচন ভালে থাকে, কাৰণ ইয়াৰ এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে। গতিকে অক্সিডেটিভ ডেমেজৰ পৰা আমাৰ ব্ৰেইনটোক প্ৰটেকশ্যন দিয়ে। সেইকাৰণে মাজে মাজে আপোনালোকে হালধিৰ ৰস খাব পাৰে বা টাৰ্মাৰিক টি, টাৰ্মাৰিক মিল্ক, এনেকুৱা ধৰণৰ যিবিলাক দিহা মই আপোনালোকক দি থাকোঁ, সেই দিহাবোৰ আপোনালোকে মাজে মাজে কৰিলে আপোনালোকৰ বাকীবিলাক সমস্যা দূৰ হোৱাৰ উপৰিও ব্ৰেইন হেল্থো ভালে থাকিব। 5 নম্বৰ আয়ুৰ্বেদিক বনৌষধিবিধ হৈছে তুলসী। তুলসী যে আমাৰ ব্ৰেইনৰ কাৰণে ভাল, এই কথাটো শুনি হয়তো আপোনালোক আচৰিত হৈছে, কিন্তু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে তুলসীত আছে মেগনেছিয়াম আৰু কিছুমান বিশেষ ধৰণৰ এণ্টি অক্সিডেণ্ট, যিয়ে আমাৰ ব্ৰেইন ফাংচন ভালে ৰখাত সহায় কৰে। গতিকে তুলসীৰ হাৰ্বেল টি বা তুলসীৰ বনৌষধি চাহ মাজে মাজে খালে আমাৰ ব্ৰেইন ফাংচনো ভালে থাকে। আয়ুৰ্বেদ শাস্ত্ৰ মতে ব্ৰেইন ভালে ৰখা 6 নম্বৰ খাদ্যবিধৰ নাম হৈছে কোমোৰা। সদায় খাই থকা কোমোৰাবিধ যে আমাৰ ব্ৰেইনৰ কাৰণে ভাল, এই কথাটো শুনি হয়তো আপোনালোক আচৰিত হৈছে বা হয়তো বিশ্বাস হোৱা নাই, কিন্তু আয়ুৰ্বেদ শাস্ত্ৰৰ মতে কোমোৰা হৈছে স্বভাৱত শীতল। ই আমাৰ মস্তিষ্ক বা ব্ৰেইনটো ঠাণ্ডা কৰি ৰাখে। বিশেষকৈ এপিলেপচি বা মিগি বেমাৰ, চিজফ্ৰেনিয়া আদি মানসিক বেমাৰত ভুগি থকা ব্যক্তিৰ কাৰণে কোমোৰা হৈছে ডাঙৰ ঔষধৰ দৰে। আয়ুৰ্বেদিক শাস্ত্ৰ বা আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত কোমোৰাৰ পৰা প্ৰস্তুত কৰা বহুতো আয়ুৰ্বেদিক ঔষধ আছে, যিবোৰ মানসিক ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় আৰু যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। গতিকে আপোনালোকে এনেকুৱা খাদ্যবোৰ খোৱাত গুৰুত্ব দিয়ক, নিশ্চয় সকলোৰে ব্ৰেইন ভালে থাকিব। আৰু শংখপুষ্পীৰ কথা আপোনালোকে সকলোৱে হয়তো জানে যে ব্ৰেইন টনিক হিচাপে কাম কৰে। শংখপুষ্পী চিৰাপ শিশুসকলক খুৱাব পাৰে। শিশুসকলৰ কাৰণে শংখপুষ্পী চিৰাপ খুব ভাল এটা ব্ৰেইন টনিক। আপোনালোকে শিশুসকলক এনেকুৱা ধৰণৰ টনিক খুৱাব পাৰে। আৰু ব্ৰাহ্মীৰো বহুত প্ৰিপেৰেশ্যন আছে, আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে এইবিলাক খাব পাৰে। আৰু কিছুমান বিশেষ টিপছ আপোনালোকক দিম, যিবোৰে আমাৰ ব্ৰেইন হেল্থ ভালে ৰখাত সহায় কৰে। তাৰ ভিতৰত প্ৰথম উপায়টোৱে হৈছে ভাল টোপনি। ৰাতি আমি যদি ভালকৈ নুশু, তেতিয়া আমাৰ ব্ৰেইন হেল্থটো ভালে নাথাকে, কাৰণ ৰাতি শুই থকা অৱস্থাত ব্ৰেইনটো ডিটক্স হয়। গতিকে আমি ভালদৰে টোপনি মাৰিলে আমাৰ ব্ৰেইনটো ডিটক্স হয় আৰু আমি পিছদিনাৰ কাৰণে ধুনীয়াকৈ ব্ৰেইনটো সাজু কৰিব পাৰোঁ। কিন্তু যি মানুহে টোপনি ক্ষতি কৰে বা যাৰ টোপনি কম, তেওঁলোকৰ ব্ৰেইন হেল্থটো ভালে নাথাকে, তেওঁলোকৰ নানা ধৰণৰ সমস্যা হয়। গতিকে সুস্বাস্থ্যৰ কাৰণে যিদৰে সুনিদ্ৰাৰ প্ৰয়োজন হয়, তেনেকৈ মানসিক সুস্বাস্থ্যৰ কাৰণেও ভাল টোপনিৰ প্ৰয়োজন হয়। ব্ৰেইন ভালে ৰখা 2 নম্বৰ উপায়টো হৈছে ৰেগুলাৰ ফিজিকেল এক্সাৰচাইজ, অৰ্থাৎ দৈনিক শাৰীৰিক পৰিশ্ৰম কৰাটো। খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা, সাঁতোৰা আদি যিটো শাৰীৰিক পৰিশ্ৰম আপোনাৰ কাৰণে কনভিনিয়েণ্ট বা আপোনাৰ কাৰণে উপযোগী, তেনেকুৱা ধৰণৰ এক্সাৰচাইজ ৰেগুলাৰ কৰাৰ অভ্যাস কৰক। কাৰণ এনেকুৱা এক্সাৰচাইজে আমাৰ ব্ৰেইনত কিছুমান কেমিকেল ৰিলিজ কৰে, যিবিলাকে আমাৰ মেণ্টেল হেল্থটো ভালে ৰাখে বা ব্ৰেইন হেল্থ ভালে ৰাখে। গতিকে এনেকুৱা ধৰণৰ এক্সাৰচাইজ নিয়মীয়াকৈ কৰক আৰু ব্ৰেইনটো ভালে ৰাখক। ব্ৰেইন ফাংচন ভালে ৰখা আটাইতকৈ চাইণ্টিফিক উপায় হৈছে য়োগা, মেডিটেশ্যন আৰু প্ৰাণায়াম। যিসকল ব্যক্তিয়ে নিয়মীয়াকৈ য়োগা কৰে বা যোগাভ্যাস কৰে, তেওঁলোকৰ ব্ৰেইন ফাংচন ভালে থাকে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। ঠিক তেনেকৈ প্ৰাণায়াম কৰা মানুহৰো ব্ৰেইন ফাংচন ভালে থাকে। বিশেষকৈ অনুলোম বিলোম প্ৰাণায়াম, ভ্ৰামৰী প্ৰাণায়াম, এইকেইটা আমাৰ ব্ৰেইন হেল্থ ভালে ৰখাত সহায় কৰে। আৰু মেডিটেশ্যনৰ উপকাৰিতাৰ কথা হয়তো সকলোৱে জানে, সেইকাৰণে আজিকালি সকলো মানুহেই মেডিটেশ্যনৰ প্ৰতি আগ্ৰহী হৈছে। ইয়াৰ ভিতৰত আপোনালোকে যিটো সুবিধাজনক সেইটো আপোনালোকে নিয়মীয়াকৈ কৰাৰ অভ্যাস কৰক। 4 নম্বৰ উপায়টো আটাইতকৈ সহজ, সেইটো হৈছে আপোনাৰ প্ৰিয় বা আপোনাৰ পচন্দৰ কাম কৰাটো। অৰ্থাৎ আপোনাৰ যিটো হবি, সেই হবিটো আপুনি নিয়মীয়াকৈ কৰাৰ অভ্যাস কৰক। কাৰণ আপুনি যদি আপোনাৰ পচন্দৰ কামবোৰ কৰি থাকে, তেতিয়া ব্ৰেইনত কিছুমান কেমিকেল ৰিলিজ হয়, অৰ্থাৎ হেপী হৰমন ৰিলিজ হয়, যিয়ে আমাক হেপী কৰি ৰাখে আৰু সদায় পজিটিভ কৰি ৰাখে। গতিকে আমি আমাৰ হবিবিলাক কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যিমান পাৰে ধনাত্মক চিন্তা কৰক, নিগেটিভ মানুহৰ পৰা আঁতৰি থাকক, খং, ৰাগ, ৰিপুৱা
খোৱাদিৰ পৰা যিমান পাৰে নিজকে দূৰত ৰাখক আৰু সদায় কামত ব্যস্ত থাকক মনটো সদায় ব্যস্ত ৰাখক আৰু এইকেইটা উপায় বা এনেকুৱা ধৰণৰ খাদ্যৰ যোগেদি আপোনালোকে নিশ্চয় আপোনালোকৰ ব্ৰেইনটো বুঢ়া বয়সলৈকে এক্টিভ কৰি ৰাখিব পাৰিব আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে চাব বিচাৰিছে তেন্তে কমেণ্ট কৰিব মই আকৌ এনেকুৱা ভিডিঅ' লৈ আহিম আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী